ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ চেম্পিয়ন হ'ল ভাৰত। নবী মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত উৰিল ভাৰতৰ বিজয় ধ্বজা। ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে 52 ৰানত। প্ৰথমে বেট ধৰি ভাৰতে সংগ্ৰহ কৰিছিল 298 ৰান। স্মৃতি মান্ধানা আৰু শেফালী বাৰ্মাই ভাৰতক দিয়ে সুন্দৰ আৰম্ভণি। 78টা বলত 87 ৰান কৰি ভাৰতৰ বেটিঙত গুৰুত্বপূৰ্ণ ভূমিকা লয় শেফালী বাৰ্মাই। অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে শেফালী বাৰ্মাই লাভ কৰে প্লেয়াৰ অফ দ্য মেচৰ খিতাপ। বলিঙত 2টা উইকেট দখল কৰে শেফালীয়ে। বেটে বলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে ভাৰতে। দীপ্তি শৰ্মাও উজলিল ফাইনেলত। বেটিঙত 58 ৰান আৰু বলিঙত 5টা উইকেট দখল। অথলে গ'ল দক্ষিণ আফ্ৰিকাৰ। অধিনায়িকাৰ শতকীয় ইনিংছ সমগ্ৰ দেশ আজি ভাৰতৰ জয়ত উৎফুল্লিত। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পৰা অসংখ্যজনৰ শুভেচ্ছা জ্ঞাপন। ঠায়ে ঠায়ে অব্যাহত বিজয় উল্লাস। আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে যেহেতু ইতিহাস ৰচিলে তাৰ পাছত দেখিবলৈ পোৱা গৈছে এইদৰে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে খেলপথাৰত তেওঁলোকে বিজয়ৰ যি আচলতে আনন্দ উল্লাস এইদৰে আনন্দ উল্লাসত মত্ত হোৱা পৰিলক্ষিত হ'ল। সমগ্ৰ বিশ্বই ভাৰতীয় মহিলা দলটোৰ এই মুহূৰ্তৰ আচলতে যি ইতিহাস এক ৰচিলে তাকে লৈ সকলোবোৰ উৎফুল্লিত হৈ আছে। ভাৰতীয়সকল আজিৰ দিনটোত উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে বিজয় উল্লাস অব্যাহত আছে। সমান্তৰালকৈ আমি জনাই গৈছোঁ নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ প্ৰতিগৰাকী খেলুৱৈক। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে শুভেচ্ছা জনাইছে। আমি দেখুৱাইছোঁ এখন স্ক্ৰীণত প্ৰধানমন্ত্ৰীগৰাকীৰ টুইট। সমান্তৰালকৈ ভাৰতীয় ক্ৰিকেটাৰ দলটোৰ বা ভাৰতীয় ক্ৰিকেটাৰসকলৰ যি বিজয় উল্লাস সেয়া পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাই গৈছোঁ। ICC বিশ্বকাপৰ খিতাপ অৰ্জন ভাৰতীয় ক্ৰিকেট দলৰ ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে আৰু এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ চেম্পিয়ন হ'ল ভাৰত। আৰু ভাৰতীয় মহিলা দলটোৰ যি ইতিহাস সেই ইতিহাসক লৈ এতিয়াও ঠায়ে ঠায়ে বিজয় উল্লাস অব্যাহত আছে। সকলোৱে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ যি সাফল্য সেই সাফল্যক লৈ উৎসাহিত হৈ পৰিছে। আমি নিউজ ডেস্কলৈ এই মুহূৰ্তত দৰ্শকসকলক লৈ যাব বিচাৰিম। সাংবাদিক কল্যাণ গগৈৰ সৈতে এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। কল্যাণ গগৈ, সঁচাকৈয়ে ভাৰতীয় মহিলা দলটোৱে ইতিহাস ৰচিলে আৰু এয়া আমাৰ বাবে এক গৌৰৱৰ ক্ষণ। হয় দিশা, নিশ্চয়কৈ ক'ব লাগিব যে সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিলে এইসকল মহিলা ক্ৰিকেটাৰসকলে। এইসকল মহিলা ক্ৰিকেটৰ যি বীৰাংগনা আছে তেওঁলোকে সমগ্ৰ ভাৰতবাসীক আজি যি সপোন দীৰ্ঘদিনীয়া দশক ধৰি ভাৰতবাসী যিসকল ক্ৰিকেট প্ৰেমী আছে তেওঁলোকে মনত প্ৰথিত হৈ থকা তেওঁলোকৰ সেই সপোন দীৰ্ঘদিনীয়া সপোন আজি বাস্তৱায়িত হ'ল। আজি যিহেতু এনেধৰণৰ এক পৰিৱেশৰ সূচনা হ'ল DY পাটিল ষ্টেডিয়ামত, মুম্বাইৰ নবী মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত ভাৰতৰ বিজয় ধ্বজা উৰিবলৈ সক্ষম হ'ল হৰমনপ্ৰীত কৌৰ বাহিনীৰ হৰমনপ্ৰীত কৌৰ বাহিনীয়ে এই যি আমাৰ সপোন এই সপোন আমাৰ বাস্তৱায়িত কৰিলে। আৰু ক'ব লাগিব যে চাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকা যথেষ্ট শক্তিশালী দল আছিলে, কিন্তু ভাৰতৰ যিসকল বেটাৰ আছে তেওঁলোকে প্ৰথমতেই বেট ধৰি যেনেধৰণৰ এক উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিলে আৰু তাৰ পৰা এক নিশ্চিত হ'ব পাৰিছিল সকলোৱে যে সকলোৱে প্ৰত্যেকজনক যিদৰে তেওঁলোকে এটা স্ক'ৰ তেওঁলোকে থিয় কৰাবলৈ সক্ষম হৈছিল। তাৰ পিছতে সকলোৱে আত্মবিশ্বাস বৃদ্ধি পাইছিল যে ভাৰতে নিশ্চয়কৈ জয়লাভ কৰিবলৈ সক্ষম হ'ব। 299 ৰানৰ এটা বিশাল স্ক'ৰ তেওঁলোকে বিশাল লক্ষ্য তেওঁলোকে ধাৰ্য কৰি দিছিল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। আৰু অৱশেষত সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলে দক্ষিণ আফ্ৰিকা। যদিওবা দক্ষিণ আফ্ৰিকাৰ অধিনায়িকাই যথেষ্টখিনি এক যুঁজাৰু ইনিংছ খেলিছিলে, শতকীয় ইনিংছ খেলিছিলে, কিন্তু সেই শতকীয় ইনিংছ কিন্তু জয়ৰ বাবে পৰ্যাপ্ত নাছিল। আৰু অৱশেষত সেই যি কাংক্ষিত বিজয়, যি বহু আশা আৰু হেঁপাহৰ বিজয়, সেই হেঁপাহৰ বিজয় লাভ কৰিবলৈ সক্ষম হ'ল ভাৰতে। আৰু ক'বই লাগিব যে সমগ্ৰ টুৰ্ণামেণ্টখনত ভাৰতৰ বিশেষকৈ বেটিং যথেষ্ট লক্ষণীয় আছিলে। যদিওবা যিটো লীগ পৰ্যায়ৰ মেচত 3খনকৈ মেচত পৰাস্ত হৈছিলে ভাৰতে, অতি উল্লেখযোগ্য কথা, কিন্তু প্ৰত্যেকখন খেলতে প্ৰত্যেকখন মেচতে যথেষ্ট যুঁজাৰুভাৱে তেওঁলোকে খেলিবলৈ সক্ষম হৈছিলে, যুঁজ দি পৰাজয় বৰণ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত যিদৰে তেওঁলোকে উন্নত প্ৰদৰ্শন দাঙি ধৰিলে আৰু তাৰ পিছত ভাৰতৰ যি বিজয় আছিল সেয়া কিন্তু নিতান্তই আছিল
কাংক্ষিত স্বাভাৱিক আৰু বিশেষকৈ ছেমিফাইনেলৰ মেচৰ কথা যদি ক'বলৈ যাওঁ ছেমিফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে এইবাৰ যে চেম্পিয়নৰ খিতাপ দখল কৰিব বা অৰ্জন কৰিবলৈ সক্ষম হ'ব সেয়া প্ৰায় সকলোৰে আগত আচলতে সপোন দেখুৱাবলৈ আৰম্ভ কৰি দিছিল জেমিমা ৰড্ৰিগছে ছেমিফাইনেলত অতি উন্নত প্ৰদৰ্শন কৰিছিল তাৰ পাছত কালিৰ যিখন মেচ আছিলে সেই কালিৰ মেচখনত ডু অৰ ডাই মেচ আছিলে হয় জিকা নহ'লে মৃত্যু তেনেধৰণৰ এক মনোভাৱেৰে তেওঁলোকে খেলিছিলে কিয়নো এইখনেই যেন জীৱনৰ শেষ খেল এইখন খেল জিকিবই লাগিব এইখনত সকলো মান সন্মান আৰু গৌৰৱ আচলতে জড়িত হৈ আছে অৱশেষত ভাৰতৰ যিসকল মহিলা ক্ৰিকেটাৰ তেওঁলোকে সেই সপোন পূৰা কৰিলে আজি মোৰ মনলৈ আহিছে মিতালী ৰাজৰ দৰে প্লেয়াৰৰ কথা আজি মোৰ মনলৈ আহিছে ঝুলন গোস্বামীৰ দৰে প্লেয়াৰৰ কথা মনলৈ আহিছে কিয়নো তেওঁলোকে আজি কেইবা দশকৰ পূৰ্বে তেওঁলোকে সপোন দেখিছিলে যে ভাৰতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ব কিন্তু সেয়া সপোন কেতিয়াও পূৰ্ণ হোৱা নাছিলে বিশেষকৈ অষ্ট্ৰেলিয়া ইংলেণ্ড আদি দলৰ যি আধিপত্য সেই আধিপত্য অৱশেষত যেন কালিৰ পৰা অৱসান ঘটিছে সেয়া কিন্তু নিশ্চিত হ'ল ক'ব লাগিব যে এতিয়া ভাৰতৰ বিজয় ধ্বজাৰ উৰুৱাৰ দিন এতিয়া ভাৰতে বিজয় উল্লাস কৰাৰ দিন কিয়নো ভাৰতৰ এইসকল যোদ্ধা কোনো গুণে কম নহয় বিশ্বৰ যিকোনো এগৰাকী খেলুৱৈ বিশ্বৰ যিকোনো শক্তিশালী দেশৰ সমান বা তেওঁলোকৰ ওপৰত যাবলৈ যে সক্ষম হয় ভাৰতীয় মহিলা ক্ৰিকেট দলটো তেওঁলোকে প্ৰমাণ কৰিলে কালি শেফালী বাৰ্মা ইমানে এটা সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে স্মৃতি মান্ধানা আৰু শেফালী বাৰ্মাই যি তেওঁলোকে শক্তিশালী বেটিঙেৰে তেওঁলোকে যি প্ৰদৰ্শন আৰম্ভ কৰিলে তেওঁলোকক ভাৰতক শক্তিশালী আৰম্ভণি কৰিলে আৰু সেয়াই আচলতে ভাৰতৰ বিজয় ভেটি সুদৃঢ় হ'ল আৰু তাৰ পিছৰ পৰ্যায়ত যে দেখিলোঁ আমি দীপ্তি শৰ্মাক দেখিলোঁ আৰু যিসকল মিডল অৰ্ডাৰ বেটাৰ আছে তেওঁলোকক দেখিলোঁ তেওঁলোকে অতি উজ্জীৱিত প্ৰদৰ্শনেৰে অৱশেষত ভাৰতক 298 ৰানলৈকে তেওঁলোকে লৈ যাবলৈ সক্ষম হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত ফিল্ডত দেখিবলৈ পালোঁ যথেষ্ট উজ্জীৱিত ফিল্ডিং কালি ফাইনেলখনত দেখিবলৈ সক্ষম হ'লোঁ প্ৰত্যেকগৰাকী ভাৰতীয় যিসকল ফিল্ডাৰ আছে তেওঁলোকে ক'ব লাগিব যে সম্পূৰ্ণ দিছে 100% তেওঁলোকে ঢালি তেওঁলোকে ফিল্ডিঙত নামি পৰিছে হয় পিছৰ পৰ্যায়ত কিছু এটা দুটা তেওঁলোকে মিছ কৰিছে নাৰ্ভাছৰ বাবে হেতু হৈছে বিশ্বৰ ইমান ডাঙৰ এটা মহামঞ্চত তেওঁলোকে ফিল্ডিং কৰিছে বা খেলি আছে তাত কিছু পৰিমাণে নাৰ্ভাছ হোৱাটোত কোনো ধৰণৰ অস্বাভাৱিকতা নাই কিন্তু অৱশেষত ভাৰতৰ বাবে যি বিজয় সেই বিজয় আহিলে নিশ্চয় ক'ব লাগিব যে সমগ্ৰ দেশ আজি উৎফুল্লিত সমগ্ৰ দেশ আজি গৰ্বিত বিশেষকৈ যিসকল ক্ৰিকেট প্ৰেমী দীৰ্ঘদিন ধৰি সপোন মনত পুহি ৰাখিছিলে সেয়া বাস্তৱায়িত হ'ল আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ দৰে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ল 83 2011 আৰু 2025 সকলোৱে মনত ৰাখিব ভাৰতীয় ক্ৰীড়া জগতত স্বৰ্ণীল আখৰে বিশেষকৈ ক্ৰিকেট জগতত স্বৰ্ণীল আখৰে লিপিবদ্ধ হৈ ৰ'ব এই তিনিটা বছৰ 83 আৰু 2011 আৰু 2025 83ত কপিল দেৱৰ নেতৃত্বত 2011ত ধোনীৰ নেতৃত্বত আৰু 2025ত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত এদিনীয়া ক্ৰিকেট বিশ্বকাপত জয়ী হ'ল ভাৰত নিশ্চয়কৈ দিছা ক'ব লাগিব যে অতি আনন্দৰ ক্ষণ সকলোৰে মাজত এতিয়া আনন্দ বিলাই দিয়াখন আনন্দ উদযাপন কৰাৰখন বিজয় উল্লাস পালন কৰাৰ এয়া ক্ষণ কল্যাণ গগৈ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ সঁচাকৈ 2025 ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে যি ইতিহাস ৰচিলে সেয়া ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব আৰু এয়া দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে এইদৰে বিজয় উল্লাসত মত্ত হৈ পৰিছে ভাৰতবাসী ক্ৰিকেট অনুৰাগী এদিনীয়া ক্ৰিকেট বিশ্বকাপত চেম্পিয়ন ভাৰত আৰু বিশ্বকাপৰ খিতাপ দখলৰ পাছতে ভাৰতীয় ক্ৰিকেটাৰসকলৰ সমান্তৰালকৈ ঠায়ে ঠায়ে বিভিন্ন ক্ৰিকেট অনুৰাগীয়ে এইদৰে বিজয় উল্লাস কৰিছে আনন্দ উল্লাসত মত্ত হৈছে